নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ ৰাতিৰ ভিতৰতেই মই পদত্যাগ কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা নিশাৰ ভিতৰত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 24 ঘণ্টাৰ ভিতৰতেই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই মোক লিষ্ট দিয়ক সাংবাদিকে আনি দিয়ক মোক লিষ্টখন লগে লগে মই পদত্যাগ কৰিম কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই মোক যদি লিষ্ট দিব পাৰে তেন্তে মই ৰাতিৰ ভিতৰতেই পদত্যাগ কৰিম বুলি ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাতিৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰিছে ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ বঙালী হিন্দু অসমীয়া হিন্দু বুলি কথা নাই সকলো হিন্দু এক ভাৰতীয় মুছলমানক লৈ সমস্যা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য অসমত বঙালী হিন্দু 100% সুৰক্ষিত মই মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰে পৰা কোনো সমস্যাৰ সন্মুখীন হোৱা নাই হিন্দু বঙালী হিন্দুৰ আধাৰ কাৰ্ডৰ সমস্যাও কৰা হ'ল সমাধান বিজেপি চৰকাৰে কৰিছে হিন্দুৰ বাবে কাম বঙালী হিন্দু অসমীয়া হিন্দু বুলি কোনো কথা নাই অসমত সকলো হিন্দু এক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য যি মুছলমানে ভাৰতক নিজৰ বুলি ভাবে সেই মুছলমানক লৈ কোনো ধৰণৰ সমস্যা নাই ভাৰতৰ আইন কানুন ভাৰতৰ সংস্কৃতি সকলো মানিবই লাগিব বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙালী হিন্দুক লৈ কৰিছে এই ডাঙৰ ঘোষণা মই যেতিয়াৰে পৰা মুখ্যমন্ত্ৰী হৈছোঁ তেতিয়াৰে পৰা অসমত 100% সুৰক্ষিত আছে বঙালী হিন্দু মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ কোনো হিন্দু বঙালী ডি ভোটাৰৰ নামত সমস্যাত নপৰে সকলো হিন্দু বঙালীক দিয়া হ'ব সুৰক্ষা ডি ভোটাৰৰ সমস্যাক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যত চলি আছিল হিন্দু বঙালীৰ ডি ভোটাৰক লৈ বিতৰ্ক বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বঙালী ডি ভোটাৰৰ নামত হাৰাশাস্তি হোৱা নাই 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা তেওঁলোক প্ৰকৃতাৰ্থে ভাৰতীয় নাগৰিক গতিকে তেওঁলোকক সুৰক্ষা দিব চৰকাৰে কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথিপত্ৰ নাথাকিব পাৰে বহু অসমীয়া মানুহৰো ডি ভোটাৰ আছে গতিকে এই সমস্যাসমূহ সমাধান কৰা হ'ব হিন্দু বাঙালীক লৈ ডি ভোটাৰৰ সমস্যা আছে এনে নহয় ডি ভোটাৰৰ সমস্যা আৰু বহুত লোকৰো আছে পূৰ্বতকৈ বৰ্তমান ডি ভোটাৰৰ সমস্যা নগণ্য বহু লোকে ইতিমধ্যেই নথিপত্ৰ জমা দিছে গতিকে যিসকল হিন্দু বঙালীৰ নথিপত্ৰ নাই তেওঁলোকে কোনো চিন্তা কৰিব নালাগে হিন্দু বঙালীক দিয়া হ'ব সুৰক্ষা আৰু শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু বঙালী ডি ভোটাৰ সমস্যাক লৈ এইদৰে মন্তব্য কৰিছে আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা বৰাকত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই আনুষ্ঠানিক ঘোষণা এবাৰ নামনি অসম মধ্য অসম উজনি অসমৰ পিছত বৰাকত চলিব উচ্ছেদ অভিযান পাথাৰকান্দিত শীঘ্ৰেই হ'ব উচ্ছেদ অভিযান ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বাবে কৰি থকা হৈছে সম্পূৰ্ণ প্ৰস্তুতি সাজু হৈ আছে প্ৰশাসন উচ্ছেদ চলাবলৈ উচ্ছেদক লৈ শিলচৰত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিতুমণি শইকীয়া কোন হয় মই প্ৰতিদিন টাইম নাচাওঁৱেই জীৱনত প্ৰতিদিন টাইম দেখাই নাই মই টিভিৰ প্ৰথম আৰু দ্বিতীয় টিআৰপি থকা চেনেলহে চাওঁ শেষৰবোৰ নাচাওঁ শেষৰ টিআৰপিৰ চেনেল কোনেও নাচায় আপোনালোকে নাম কোৱাজনে নোবেল বঁটা পাইছিল নেকি সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ বিৰুদ্ধে পুনৰবাৰ সাংবাদিকৰ আগত এইদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিতুমণি শইকীয়াই নোবেল বঁটা পাইছিল নেকি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছৰ যুৱৰাজ আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসুৰ কংগ্ৰেছ দলৰ আদৰ্শ
জনাঞ্জলি দিছে ৰাহুল গান্ধীৰ দৰে নেতাসকলে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক অপমান কৰাটো সমগ্ৰ ভাৰতবাসীৰ বাবে লজ্জাজনক বিষয়। কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰিছে বিজেপি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, উন্নয়নৰ নামত মানুহৰ ঘৰ ধ্বংস কৰিছে বিজেপি চৰকাৰে। হাজাৰ হাজাৰ বিঘা মাটি পুঁজিপতিক দিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। কেৱল মাত্ৰ মোদী আদানী আম্বানীক সন্তুষ্ট কৰিবলৈ অসমীয়া লোকৰ মাটি দি দিছে হিমন্ত বিশ্ব শৰ্মাই। ডিমা হাছাওৰ ৩০০০ বিঘা মাটি আদানীক দিলে হিমন্ত বিশ্ব শৰ্মাই। ইফালে কাৰ্বি আংলঙৰ ৪০,০০০ বিঘা মাটি পুঁজিপতিক গতাই দিলে বিজেপি চৰকাৰে। এখন জিলা চৰকাৰে দি দিছে বুলি ন্যায়াধীশেও প্ৰশ্ন কৰিছে চৰকাৰলৈ। উন্নয়নৰ নামত মানুহৰ ঘৰখন ধ্বংস কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ গৰজি উঠিল কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। অসমীয়াক যদি ভাল পাই মুখ্যমন্ত্ৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক। হিমন্ত বিশ্ব শৰ্মাই আজমলৰ বুকুচাত উঠিও মুখ্যমন্ত্ৰী হৈ থাকিব বুলি মন্তব্য ৰকিবুলৰ। নাগাৰ আগ্ৰাসনৰ পৰাও মুখ্যমন্ত্ৰীয়ে অসমীয়াক সুৰক্ষা দিব পৰা নাই বুলিও প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি এই ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আন এটা ব্ৰেকিং নিউজ, ৰাজীৱ ভৱন ঘেৰাও কৰি বিজেপিৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ ভাৰত বিৰোধী শক্তি, কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ। ৰাজীৱ ভৱন ঘেৰাও কৰি বিজেপি নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদ। লখিমপুৰৰ ৰাজীৱ ভৱনত প্ৰচণ্ড হতাহতিৰ ঘটনা। উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদত। মহিলা সমাজক লৈ অশালীন মন্তব্য কৰিছে কংগ্ৰেছ দলে। নাৰী সমাজক অপমান সহ্য নকৰে ভাৰতীয় জনতা পাৰ্টিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক কংগ্ৰেছে অপমান কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। শ বিজেপি কৰ্মীয়ে ঘেৰাও কৰিলে কংগ্ৰেছৰ জিলা কাৰ্যালয়। কংগ্ৰেছ ভাৰত বিৰোধী শক্তি এই শ্লোগানেৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকলে। আৰু বিজেপিয়ে ৰাজীৱ ভৱনৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তেই প্ৰতিবাদী কাৰ্যসূচীতেই হতাহতিৰ ঘটনাও সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অন্য এটা খবৰ, কোটি কোটি মুছলমান হৈ পৰিব বিদেশী। ন্যায়ালয়ৰ এটা ৰায়ে বিপদত পেলাব পাৰে ভাৰতৰ মুছলমানক। ভাৰতৰ মুছলমানৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ভিত্তিবৰ্ষ 1951 হ'লে পেলেষ্টাইনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। ভিত্তিবৰ্ষ 1951 হ'লে বিপদত পৰিব কোটি কোটি মুছলমান। কোটি কোটি মুছলমান হৈ পৰিব মুহূৰ্ততে বিদেশী। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো। অসমত ভিত্তিবৰ্ষ 1971 চন হ'বই লাগিব। 1951 হ'লে প্ৰায় 48 লাখ পুৰুষ মহিলা হৈ পৰিব ভূমিহীন। সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতেই ৰায় দিছে। পূৰ্বৰ NRCৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰি আছে। কিন্তু কোনো কাৰণতেই ভিত্তিবৰ্ষ সলনি কৰিব নোৱাৰে। নতুন NRCত ভিত্তিবৰ্ষ আমি সলনি কৰিব নিদিওঁ। ইনশাল্লাহ ভিত্তিবৰ্ষ 1971 হৈ আছিল আৰু থাকিব। অসমৰ মুছলমানক লৈ আৰছাদ মাদানীৰ এই বিস্ফোৰণ। এটা ব্ৰেকিং নিউজ, আহি গ'ল সৰ্ববৃহৎ উচ্ছেদৰ জাননী। একেলগে 3খনকৈ বনাঞ্চলত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। ভয়ংকৰ উচ্ছেদৰ জাননী প্ৰকাশ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। এইবাৰ একেলগে 3খনকৈ বনাঞ্চলত চলিব প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান। 15 দিনৰ ভিতৰত স্থান এৰিবলৈ প্ৰশাসনৰ নটিচ। বঙাইগাঁৱত 3 স্থানত চলিব এই বৃহৎ উচ্ছেদ অভিযান। 3খনকৈ সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলত। ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলৰ পাহাৰতলী আৰু বোৱালিমাৰী। বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ হাপাচাৰা। বৈতামাৰাৰ ৰাখাল ঠাকুৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ জাননী। উচ্ছেদৰ জাননীৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি একাংশ সন্দেহজনক লোকে সাজি তুলিছে ঘৰ। কাকৈজানা বনাঞ্চল বিখ্যাত আপুৰুগীয়া সোণালী বান্দৰৰ বাবে। অভয়পুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এই জাননী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিগ ব্ৰেকিং নিউজ, আমেৰিকাৰ বুকু কপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 3খনকৈ শক্তিশালী ৰাষ্ট্ৰৰ মহামিলন। চীনত একত্ৰিত হৈছে ভাৰত, চীন আৰু ৰাছিয়া। আমেৰিকাৰ বুকু কপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 3খনকৈ শক্তিশালী ৰাষ্ট্ৰৰ মহামিলন দেখিবলৈ পোৱা গৈছে। একত্ৰিত হ'ল ভাৰত, ৰাছিয়া আৰু ৰঙা চীন।
জিনপিং পুটিনৰ সৈতে হাই ভোল্টেজ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা আৰম্ভ আজি পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডোনাল্ড ট্ৰাম্পৰ ভাবুকিক কেৰেপ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে অতিৰিক্ত শুল্ক ইয়াৰ পাছতেই কঠোৰ হৈ পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণক লৈ আমেৰিকাৰ নিৰ্যাসৰণ আমেৰিকাৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ চীন ৰাছিয়াৰে হাত মিলালে ভাৰতবৰ্ষই আন এটা পলিটিকেল ব্ৰেকিং নিউজ পুনৰ শক্তি বৃদ্ধি পাইছে হাগ্ৰামা মহিলাৰীৰ BPF দলৰ UPPL আৰু ভাৰতীয় জনতা পাৰ্টিত পুনৰবাৰ ব্যাপক খহনীয়া BTC নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাই আছে BPF দলৰ 2 শতাধিক UPPL কংগ্ৰেছ কৰ্মীৰ BPFত যোগদান বিজেপিৰ নেতা কৰ্মীও বিজেপি দল ত্যাগ কৰিছে BTC পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে UPPL বিজেপি কংগ্ৰেছত খহনীয়া UPPL কংগ্ৰেছত আৰম্ভ হৈছে দল ত্যাগৰ জোৱাৰ বিজেপি UPPLক প্ৰত্যাহ্বান জনাই বৃহৎ যোগদান সভা দেখিবলৈ পোৱা গৈছে BPFৰ বৰ্মাৰ BPFৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় BPF নেতা কেইবাগৰাকীও আছিল সেই অনুষ্ঠানত আন এটা গুৰুত্বপূৰ্ণ খবৰ সন্দেহজনক নাগৰিক হিচাপে ধৰা পৰিছে লাখ লাখ ভোটাৰ 3 লাখ ভুৱা ভোটাৰ 3 লাখ ভোটাৰৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা 3 লাখ ভোটাৰৰ নাগৰিকত্ব সন্দেহজনক হোৱাৰ তথ্য নিৰ্বাচন আয়োগৰ তদন্তৰ পাছতেই লাখ লাখ ভোটাৰৰ মাজত এতিয়া হাহাকাৰ 3 লাখ ভোটাৰলৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিলে জাননী SIR বিৰোধী প্ৰতিবাদৰ মাজতেই বিহাৰত এতিয়া চাঞ্চল্যকৰ তথ্য 25 ছেপ্টেম্বৰলৈ সময়সীমা বান্ধি দিছে নিৰ্বাচন আয়োগে 3 লাখ ভোটাৰে 25 ছেপ্টেম্বৰৰ ভিতৰত দিব লাগিব প্ৰমাণ দিব নোৱাৰিলেও বিদেশী প্ৰমাণিত হ'ব 3 লাখ ভোটাৰ ইতিমধ্যেই 65 লাখ ভোটাৰৰ নাম কৰ্তন হৈছে বিহাৰৰ ভোটাৰ তালিকাৰ পৰা এটা জৰুৰী খবৰ হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য ক'ত কিমান গেছৰ দাম আপুনি জানি লওক ৰন্ধন গেছক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ কোটি কোটি ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে আহি গ'ল ডাঙৰ খবৰ জৰুৰী খবৰ 1 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰে পৰা হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য প্ৰতিটো ৰন্ধন গেছত 50ৰ পৰা 52.50 টকালৈকে হ্ৰাস ছেপ্টেম্বৰৰ আৰম্ভণিতেই ভাল খবৰ আহিল ৰন্ধন গেছৰ গ্ৰাহকলৈ তেল বিপিনন কোম্পানীয়ে ধাৰ্য কৰিলে চিলিণ্ডাৰৰ নতুন নিৰ্ণয় 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে দিল্লীত বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1580 টকা কলকাতাত বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1684 টকা মুম্বাইতো বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1738 টকা হ্ৰাস পোৱাৰ পিছত চেন্নাইত নতুন নিৰিখ 1738 টকা কোটি কোটি ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এই ডাঙৰ খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে দিয়া 10,000 টকা ফাল্টু কামত খৰচ নকৰিব ৱাৰ্নিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহিলাসকললৈ এই ৱাৰ্নিং চৰকাৰে দিয়া 10,000 টকা ফাল্টু কামত খৰচ নকৰিব হাজাৰ হাজাৰ মহিলাক ৱাৰ্নিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10,000 টকা অবাধ খৰচ নকৰিব মহিলাসকলে চৰকাৰে দিয়া 10,000 টকা ভাল কামত খৰচ কৰিব মহিলাসকলে 10,000 টকা স্বামীৰ ব্যৱসায়ত খৰচ কৰক মহিলাসকলে 10,000 টকা ভাল কামত খৰচ কৰক বুলি আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে চাবলৈ যাব চৰকাৰী বিষয়া 10,000 টকা সঠিক কামত খৰচ কৰিছে নে নাই ইয়াৰ পিছত 25,000 টকা দিয়া হ'ব আকৌ ভাল কাম কৰিলে 50,000 টকা দিম মোৰ ওপৰত বিশ্বাস ৰাখক মহিলাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য মই যি কওঁ সেয়া পালন কৰোঁ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ভয়ংকৰ ভূমিকম্প 600ৰো অধিক লোকৰ মৃত্যু হৈছে ভয়ংকৰ ভূমিকম্পই তছনছ কৰিলে আফগানিস্তান ৰাষ্ট্ৰ 6 ৰিখটাৰ স্কেলৰ ভূমিকম্পত তাজপাতৰ দৰে খহিল বৃহৎ অট্টালিকা ভয়ংকৰ ভূমিকম্পত প্ৰাণ গ'ল 600ৰো অধিক লোকৰ নিশা 6 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ আফগানিস্তান 1300ৰো অধিক লোক ভূমিকম্পত আহত হোৱাৰ তথ্য এই মুহূৰ্তত আহি পৰিছে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল পূব নাংগাৰৰৰ জালালাবাদ
দেশখনৰ কুনাৰ আৰু লঘুমান প্ৰদেশতো অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি ৰাজধানী কাবুলতো 140 কিলোমিটাৰ দূৰত্বতো অনুভূত হৈছে ভূমিকম্প আহতসকলক উদ্ধাৰত তালিবান প্ৰশাসন আফগানিস্তানত সমগ্ৰ বিশ্বক কঁপাই যোৱা ভয়ংকৰ ভূমিকম্প এই ভয়ংকৰ ভূমিকম্পৰ ফলত 600ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু 1300ৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে আফগানিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই ভয়ংকৰ ভূমিকম্পৰ ফলত